জ্ঞান সাগৰ সলিউশনলৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান সাগৰ সলিউশনে তোমালোকলৈ আৰু এটা নতুন বিষয়বস্তু আগবঢ়াবলৈ চেষ্টা কৰিছে ইংৰাজী বিষয়বস্তু আমি সমাজ বিজ্ঞানৰ ইতিমধ্যে বিষয়বস্তু আলোচনা কৰি তোমালোকৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰিছো আজি আমি ইংৰাজী বিষয়ৰ ব্যাকৰণ গ্ৰামাৰৰ কিছু একেবাৰে প্ৰাৰম্ভিক স্তৰৰ পৰা কেনেকৈ আগবাঢ়িব পাৰিম গ্ৰামাৰ শিকিব পাৰিম তাৰ এটা আমাৰ ক্লাছ হ'ব আহাচোন তেতিয়াহলে আমি পুনে পুনে আর জ্ঞান সাগৰ সলিউশনৰ ইংলিশ ক্লাছলৈ তোমালোকক লৈ যাওঁ আজি আমাৰ ইংলিছৰ গ্ৰামাৰ একেবাৰে প্ৰাৰম্ভিক স্তৰৰ ক্লাছ 8 লেভেল বা 6 লেভেলত কি লাগে তোমালোকে নিশ্চয় গম পোৱাই ইংৰাজী গ্ৰামাৰ শিকিবলৈ হলে আমি সেন্টেন্সৰ কথা জানিব লাগিব বাক্যৰ কথা জানিব লাগিব অথবা ইয়াৰ প্ৰকাৰ বিলাকৰ কথা জানিব লাগিব গতিকে আহাচোন আজি ছাত্ৰ ছাত্ৰীসকল আমি সেন্টেন্স মানেনো কি জানো বাক্যনো কেনেকৈ গঠন হয় জানো বাক্য কেনেকুৱা প্ৰকাৰৰ থাকিব পাৰে সেই বিষয়ে জানো উদাহৰণসহ তোমালোকক দেখাম গতিকে আজিৰ ক্লাছটো অতি ইন্টাৰেষ্টিং হ'ব তোমালোকে উঠি নাযাবা সেন্টেন্স আমি ডেফিনেশনটো কেনেকৈ দিওঁ চোৱা A sentence is a group of words which makes a complete sense অর্থাৎ যেতিয়া কিছুমান শব্দ লগ লাগি একোটি অৰ্থপূৰ্ণ প্ৰকাশ কৰিব তেতিয়া তাক আমি সেন্টেন্স বা বাক্য বুলি ক'ব পাৰিম তাত কেইবাটাও শব্দ লগ লাগিব অৰ্থপূৰ্ণ লগ লৈ কি হ'ব এটা অৰ্থ প্ৰকাশ কৰিব তেতিয়া আমি সেই গ্ৰুপ অফ ওয়ার্ডস বিলাকক কি কম সেন্টেন্স এক্সাম্পল আমি দিছো God is good boy play in the field এনেকুৱা ধৰণৰ বা this is a flower তেনেকে we are now reading ঠিক তেনেকুৱা he plays football the cow eats grass এনেকুৱা ধৰণৰ এইবিলাক হল কিছুমান শব্দ লগ লাগি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা একটা বাক্য এটা কাইন্ডস অফ সেন্টেন্সেস সেন্টেন্সৰ বহুতো প্ৰকাৰ আছে বা ভাগ আছে according to meaning বাক্যবোৰক অৰ্থৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়া হলে সেন্টেন্সক আমি পাঁচটা ভাগত ভাগ কৰিব পাৰিম প্ৰথম ভাগটো হৈছে assertive বা declarative sentence তাক আমি statement বুলি ক'ব পাৰো এটা assertive sentence কোনবিলাক যিবোৰ বাক্যই কোনো ঘটনা কথা বা অৱস্থা হয় নকা বুজাব যিবোৰ বাক্যৰ শেষত ফুল ষ্টপ আমি ব্যৱহাৰ কৰো এনে বাক্যক আমি কি বুলি ক'ব লাগিব assertive বা declarative যেনে God is good man is mortal Guwahati is a city দ্বিতীয় যেটো ভাগ আছে imperative sentence আদেশ দিয়া উপদেশ দিয়া অনুৰোধ কৰা প্ৰস্তাৱ দেখুৱা বা প্ৰস্তাৱ বুজোৱা এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰা বাক্য imperative sentence বুলি কোৱা হয় আৰু এই বাক্যবিলাকত যেটো সাবজেক্ট ইউ যাৰ কথা কয় সদায় লুকাই থাকে উজ্জ্ব হয় আৰু সেন্টেন্সৰ শেষত ইয়াটো ফুল ষ্টপে দিব লাগিব উদাহৰণ এটা আমি লওঁ তোমালোকে চিনি পাই যাবা যে do not run in the sun be kind to the poor please sit down here এই কথাবিলাক কাৰোবাক কোৱা হৈছে ইয়াত আমি এই সাবজেক্টটো নিৰ্দিষ্টকে উল্লেখ হৈ থকা নাই তোমাক ক'ব পাৰে আপোনাক ক'ব পাৰে তেওঁক ক'ব পাৰে এনেকুৱা ধৰণৰ লুকাই আছে উজ্জ্ব হৈ আছে এই ধৰণৰ আদেশ দিয়া অনুৰোধ কৰা বা প্ৰস্তাৱ দিয়া উপদেশ দিয়া এইবিলাক তেতিয়াহলে imperative sentenceৰ ভাগত পৰে আৰু এইটো হল 3 নম্বৰটো interrogative sentence এটো তোমালোকে সবে জানা interrogative sentence সদায় দেখি আহিছা প্ৰশ্নবোধক বাক্য
প্ৰশ্ন কৰা গতিকে সেন্টেন্সৰ শেষত যেতিয়া কোৱেশ্চন মাৰ্ক থাকিব এটোৱে প্ৰশ্নবোধক বাক্য উদাহৰণ এটা দি দিওঁ তোমালোকে চাই লোৱা হাউ আৰ ইউ কেনে তোমাৰ can you speak Assamese প্ৰশ্ন সুধিছে অসমীয়া তুমি ক'ব পাৰানে বা অসমীয়া ভাষা জানানে where do you live তুমি ক'ত বসবাস কৰা তুমি ক'ত থাকা তোমাৰ ঘৰ ক'ত এইবিলাক কোৱেশ্চন মাৰ্ক প্ৰশ্ন তাৰ পৰা এটা উত্তৰ পাম আমি জানিব বিচাৰিছে এনকুৱায়াৰ কৰিছে এইবিলাক কি বাক্য তেতিয়াহ'লে ইন্টাৰোগেটিভ বাক্য 4 নম্বৰ ভাগটো হৈছে অপটেটিভ সেন্টেন্স এই অপটেটিভ সেন্টেন্স কোনবিলাক যিবিলাক বাক্যৰ যোগেদি মানুহৰ মনৰ কিছুমান ইচ্ছা আশীৰ্বাদ প্ৰাৰ্থনা বা অভিলাষা প্ৰকাশ পায় এইবিলাকক তেতিয়াহ'লে কি বাক্য বুলি ক'ব অপটেটিভ সেন্টেন্স আৰু এই সেন্টেন্সৰ শেষত সাধাৰণতে ফুল ষ্টপ বহিবই যেনে মে ইউ লিভ long live our freedom may God bless you এইবিলাকত আশীৰ্বাদ দিছে কোনোবাই ইচ্ছা প্ৰকাশ কৰিছে আশা প্ৰকাশ কৰিছে আমি দেখা পাইছো বাক্যবিলাকৰ যোগেদি প্ৰাৰ্থনা কৰা এনেকুৱা অভিপ্ৰায়বিলাক প্ৰকাশ পাইছে এতিয়া আমাৰ একেবাৰে শেষৰ বাক্যটো অতি জৰুৰী এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্সত কি প্ৰকাশ পাব আবেগ অনুভূতি উৎসাহ আনন্দ দুখ বিস্ময় বা আচৰিত ধৰণৰ ভাৱ প্ৰকাশ কৰে যিকোনো এটা বস্তু দেখিলে যিকোনো এটা পৰিবেশ মুখৰ মুখামুখি হলে হঠাতে হোৱা কিবা এটা ঘটনাৰ প্ৰতিক্ৰিয়া যেতিয়া প্ৰকাশ কৰিব মানুহে আশ্চৰ্য প্ৰতিক্ৰিয়া আবেগ প্ৰকাশ কৰিব পাৰে খুব আনন্দিত হলে দুখ হলে মানুহে কেনেকুৱা আচৰণ কৰে এইবিলাক তেতিয়া এক্সক্লেমেটৰী সেন্টেন্স গতিকে আমি উদাহৰণ নললে এই বস্তুটো বুজাত অকমান অসুবিধা আছে এতিয়া উদাহৰণ এটা চাওঁ আহাচোন we have won the match গতিকে খেল এখন খেলি পেলাই জিকাৰ শেষত কেনেকুৱা অনুভূতি মানুহে প্ৰকাশ কৰে তেনেকুৱা ধৰণৰ কথাবিলাক এক্সক্লেমেটৰী সেন্টেন্সত unknown alas what a lovely picture গতিকে সুন্দৰ ফটো এখন দেখিলে সুন্দৰ প্ৰাকৃতিক দৃশ্য এটা দেখিলে মানুহৰ মনত কেনেকুৱা ধৰণৰ অনুভূতি প্ৰকাশ পায় সেইবিলাক এক্সক্লেমেটৰী সেন্টেন্স আৰু তেনেকে ধৰণে আমি এফাৰ্মেটিভ আৰু নিগেটিভ সেন্টেন্সৰ কথা ক'ব পাৰিম বিশেষকৈ এফাৰ্মেটিভ সেন্টেন্সত কি হয় সমৰ্থক বাক্য যেতিয়া কোনো বিষয় আমি স্বীকাৰ কৰি লওঁ মানি লওঁ বা পজিটিভ হৈ থাকে বস্তুটো এটো কিব এফাৰ্মেটিভ যেনে হি ইজ এ গুড বয় স্টেটমেন্ট এটো ক্লিয়াৰ হল হি তাত আৰু কোনো প্ৰশ্ন নাই তেওঁ যে ভাল লৰা আমি মানি লৈছো স্বীকাৰ কৰি লৈছো হয়নে ঠিক তেনেকে ইয়াৰ উলটাটো যেতিয়া নিগেটিভ হ'ব নকাৰাত্মক নয়ৰ্থক বাক্য যেতিয়া আমি কোনো বিষয় অস্বীকাৰ কৰো মানি লবলৈ টান পাওঁ বিষয়টোত আমি দুৰ্বলতা বিচাৰি পাওঁ বা আমি যিটো কথা যুক্তিৰে প্ৰতিপন্ন কৰিব পাৰো যে সত্য নহয় তেনেকুৱা ধৰণৰ সাধাৰণতে এইবিলাক নিগেটিভ সেন্টেন্সত নট নো নেভাৰ নাথিং এইবিলাক শব্দ ব্যৱহাৰ কৰা হয় এক্সাম্পল হি ইজ নট এ গুড বয় গতিকে তেওঁ ভাল ল'ৰা নহয় বা হি ভাল ল'ৰা নহয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সেন্টেন্স কি পঢ়িলো সেন্টেন্সৰ একেবাৰে সংক্ষেপে কৈছো একেবাৰে সংক্ষেপে ইয়াত কি আৰু ছুটি নহয় আৰু গতিকে ইয়াক আমি 5 ভাগত আলোচনা কৰিলো একাৰণে আলোচনা কৰিলো গ্ৰামাৰ শিকিবলৈ হলে বাক্যৰ কথা আমি জানিবই লাগিব শব্দৰ সমষ্টি যে বাক্যটোৱে কেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে সেই অনুসৰি যে বাক্যৰ প্ৰকাৰবিলাক আমি জানিছো এই কথাটো নাজানিলে আমি পিছৰ ব্যাকৰণ শিকাত মহা আমাৰ সমস্যা হ'ব এই কাৰণে আমি আৰম্ভণিতে সেন্টেন্সৰ বিষয়ে এই কথাবিলাক শিকিলো গতিকে আমি কি পইণ্টত কি কম এভৰি সেন্টেন্স মাষ্ট এক্সপ্ৰেছ এ
complete thought হয়নে but there are 5 main kinds of sentences assertive imperative interrogative optative and exclamatory sentence গতিকে simple কে মই হেকত কৈ দিছো sentences can also be divided as affirmative and negative so correct punctuation is very important in sentence writing গতিকে তোমালোকে এতিয়া নিশ্চয় বাক্যবিলাক চিনাক্ত কৰিব পাৰিবা যেতিয়া উদাহৰণ তোমালোকক দিব যে কোনটো বাক্য কি ধৰণৰ হ'ব the sun rises in the east please help me what a beautiful garden this এইবিলাক বাক্য কোনবা এটা ষ্টেটমেন্টৰ কথা কৈছে হয় নহয় কথা কৈছে কোনোবাই অনুৰোধ কৰিছে কোনোবাই আশ্চৰ্যজনক অনুভূতি প্ৰকাশ কৰিছে গতিকে ইহঁতৰ প্ৰকাৰবিলাক আমি ইতিমধ্যে গম পালোৱে বা মে ইউ বি হ্যাপি কাৰবা আশীৰ্বাদ দিছে এটো ইনডিড ইউ ৰিড দা বুক কোনোবাই সুধিছে পঢ়া কৰিলা নে কিতাপখন গতিকে কিছুমান বাক্য এতিয়া আমি যদি নিগেটিভ কৰিব লাগে she is a clever girl she is not a clever girl they are playing football ইহঁতি ফুটবল খেলিছে আমি নিগেটিভ কৰিলে নাই খেলা ক'ব লাগিব they are not playing football make two sentence of your own for each kind গতিকে আমি যিমান বিলাক প্ৰকাৰ সেন্টেন্সৰ পালো এই প্ৰকাৰবিলাকৰ তোমালোকৰ এতিয়া কাম হ'ব দুটাকৈ বাক্য লিখি নিজে নিজৰ মাজত থকা কনফিউজ বিলাক আঁতৰ কৰিব লাগে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ইংৰাজীৰ প্ৰাৰম্ভিক যেটো জ্ঞান দিব লাগে বাক্যৰ ওপৰত আমি এটা ক্লাস কৰিলো ইয়াৰ পিছত পাৰ্ট 2 আহিব আমাৰ গ্ৰামাৰ ক্লাস পাৰ্ট 2 ত আমি আকৌ নতুন ধৰণৰ এটা কনসেপ্ট লম যাতে ইয়াৰ লগত লিংক কৰি তোমালোকক ইংৰাজীৰ দিশত আগবঢ়াই নিব পাৰিম গতিকে এই কাৰণে তোমালোকে কি চাব লাগিব জ্ঞান সাগৰ সলিউশন লগতে ফেসবুক পেজ পংকজ বৰা তোমালোকে ফলো কৰিবা তোমালোকৰ অতি দৰকাৰী ভিডিঅ' সমূহ তাত সহজেই উপলব্ধ হ'ব ধন্যবাদ